নমস্কাৰ লৈ আনিছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। বিশ্বনাথত সংঘটিত হৈছে এক হুকাবহ দুৰ্ঘটনা। বিশ্বনাথৰ নৱপুৰত সংঘটিত হৈছে এই হুকাবহ দুৰ্ঘটনা। এখন নৱনিৰ্মীয়মান ঘৰত কাম কৰি থকা অৱস্থাতে এজন যুৱকে কৰুণ মৃত্যুক সাৱটি লোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু বিশ্বনাথত সংঘটিত হৈছে এই হুকাবহ দুৰ্ঘটনা। বিশ্বনাথৰ নৱপুৰত এটি নৱনিৰ্মীয়মান ঘৰত কাম কৰি থকা অৱস্থাতে এই সংঘটিত হৈছে এই হুকাবহ দুৰ্ঘটনা। আৰু কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লৈছে এজন যুৱকে। আৰু যুৱকজনৰ নাম ইতিমধ্যে শফিকুল ইছলাম বুলি জানিব পৰা গৈছে। সম্প্ৰতি শফিকুল ইছলামৰ মৃতদেহ এতিয়া বিশ্বনাথ জিলাৰ চিকিৎসালয়ত ৰখা হৈছে বুলিও জানিব পৰা গৈছে। আৰু বিশ্বনাথত সংঘটিত হৈছে এই হুকাবহ দুৰ্ঘটনা। বিশ্বনাথৰ নৱপুৰত সংঘটিত হৈছে এই ঘটনা। এটি নৱনিৰ্মীয়মান ঘৰত কাম কৰি থকা অৱস্থাতে শফিকুল ইছলাম নামৰ এজন যুৱকে কৰুণ মৃত্যু হয় বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান শফিকুল ইছলাম নামৰ যুৱকজনৰ মৃতদেহ বিশ্বনাথ জিলাৰ চিকিৎসালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, বিশ্বনাথত সংঘটিত হৈছে এক হুকাবহ দুৰ্ঘটনা। বিশ্বনাথত নৱপুৰত এটি নিৰ্মীয়মান দলঙৰ এটা নিৰ্মীয়মান ঘৰত কাম কৰি থকা অৱস্থাতে সংঘটিত হৈছে এই হুকাবহ ঘটনা। কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ যুৱকজনে কৰুণ মৃত্যুক সাৱটি লয় বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু শফিকুল ইছলাম নামৰ যুৱকজনৰ ইতিমধ্যে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰু সম্প্ৰতি শফিকুল ইছলামৰ বৰ্তমান মৃতদেহ এই বিশ্বনাথ জিলাৰ চিকিৎসালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে ভাষ্য আছে, আগবঢ়াইছোঁ। হল মানে ৰাতিপুৱা মোৰ লগত মানে আহিলে বাইকত একেলগত আহি পেলাই তাৰপিছত মানে মোৰ মানে 3টা পিলাৰ ভাঙিব লাগে। তে এইখিনি মানে মই ছাৰক ফোন মাৰিলোঁ, মোৰ মিস্ত্ৰী দুটা আছিলে কাম আমাৰ এই নৱপুৰ আমাৰ অজিত বৰাৰ তাত। তে ছাৰৰ তাত কাম কৰিছিলে। তে কাম কৰা অৱস্থাত মানে মোৰ মিস্ত্ৰীটো মানে মই লগত আনিলোঁ। আনি পেলাই ছাৰে কৈছে আজি 3টা মানুহ কাম নাই, এটা মানুহ হ'লে হৈ যাব। তে এনেও মিস্ত্ৰীকেইটা আজি এটা গুৱাহাটী গৈছে, এটা তেজপুৰ গৈছে। তে সি অকলেই পাৰিব, তুমি মেচিনটো মই আনি দি আছোঁ, ময়ো লগত থাকি পেলাই আমি দুজন ভাঙিম। মই কৈছোঁ হ'ব। তেতিয়া সি ভাঙিলে, মই থাকোঁতে যে তেতিয়া ছাৰো অলপ ভাঙিলে, সি অলপ ভাঙিলে, এই আমাৰ DSP ছাৰ আমাৰ মালিকজন। তে সি অলপ ভাঙিলে, ছাৰ অলপ ভাঙিলে। মই থাকোঁতে মানে 1 ঘণ্টা সময় ইহঁতে এটা খুঁটা কমপ্লিট ভাঙা হৈ গ'ল। তেতিয়া মই 1 ঘণ্টা বহিলোঁ। বহাৰ পিছত তাৰপিছত মই ক'লোঁ, মামাক ক'লোঁ তই লাহে লাহে ভাঙ, মই যাওঁগৈ, মোৰ চাটাৰিং খুলি আছে, মই তাত যাওঁগৈ। মই বৰবজাৰ আহি পাইছোঁ। তো আমাৰ মিস্ত্ৰীৰ লগত কথা পাতি আছোঁ, তেতিয়া ছাৰে মোক ফোন মাৰিছে, কৈছে তোৰ মিস্ত্ৰী কাৰেণ্ট শ্বৰ্ট খাইছে, তো ফটাফট আছোন। মিস্ত্ৰীৰ নাম শফিকুল ইছলাম। মিস্ত্ৰীটো বয়স 30 মান হ'ব, ঘৰ চোৱাগুৰি। তাৰপিছত মইতো ফটাফট আহিলোঁ, আহি পেলাই চাইছোঁ, আহি পেলাই মই বুকুত 3বাৰ এনেকৈ পূৰা মাৰিলোঁ। মাৰাৰ পিছত তাৰপিছত মই মানে ছাৰক ফোন মাৰিলোঁ, ছাৰ আপুনি গাড়ী আনক, ইয়াক লৈ যাওঁগৈ। তাৰপিছত আমি ফটাফট চিভিলত আনিলোঁ, আনি পেলাই তেখেতক গাৰ্জেনক খবৰ দিছোঁ। আৰু এইটো তাতটো লগানি আছিলে। মই গৈ পেলাই চাইছোঁ সি মেচিন ধৰি আছে। অঁ আগে পিছে ই ভাঙিছে, আগে পিছে আৰু বহুত ভাঙিছে। এই ৰাতিপুৱা কৈছে মই পাৰিম। মই কৈছোঁ পাৰিবি নে অকলে, আৰু যদি নোৱাৰো তে বাদ দে তই আজি। কয় না মই পাৰিম। পাৰিবিচোন ভাং তেনেহ'লে। তাৰমানে ৰাতিপুৱা ওলাই এই কাম কৰিব গৈছিলে এই নৱপুৰত। এই মালিকটোৰ নামটো নাজানো, এই মিস্ত্ৰী ফকিৰ আলি, সি লৈ গৈছিল লগত। লৈ যোৱাৰ পিছত কিবা ভাইব্ৰেটাৰ মেচিন বোলে চলাইছিলে, সেইটো চলাওঁতে কাৰেণ্টে শ্বৰ্ট কৰিলে। এতিয়া কাৰেণ্টে শ্বৰ্ট কৰিলে, এতিয়া শ্বৰ্ট ইঞ্জিন একো নাই, মিস্ত্ৰীৰ লগত নাছিলে, লগাই থৈ গুচি আহিলে। শ্বৰ্ট কৰি তাতে ডেথ হৈ গ'ল। ভাইব্ৰেটৰ চলাইছিলে তাৰ যিজন ঢুকালে, হয়, এইটোৰ বিষয়ে জানেনে? ভাইব্ৰেটৰ বা কেনেকুৱা কাৰেণ্টৰ বিষয়ে? কাৰেণ্টৰ বিষয়ে ইমানটো নাজানো। ইয়াতে কাৰেণ্ট কৈছে বোলে কাৰেণ্ট শ্বৰ্ট খাই গ'ল, ডেথ হৈ গ'ল। তে কাৰেণ্টটো তাৰ লগত বোলে মানুহ কোনো নাছিলে। ল'ৰাটোৰ নামটো শফিকুল ইছলাম। এইটো 10টা মান তেনেকুৱা হ'ব। আৰু মই একুৰেট টাইমটো নাজানো। ল'ৰাটো ঘৰ এই চোৱাগুৰি। ল'ৰাটো কিমান 22 বছৰমান হৈছে। হয়, তেওঁ অকলে কাম কৰি আছিলে। তেওঁ অকলে কাম কৰি আছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।